জয় মা কামাখ্যা অম্বুবাচী যিহেতু আৰম্ভ হয় 22 তাৰিখৰ পৰা 22 জুনৰ পৰা 26 জুনলৈকে। সৰুৰে পৰা যিখিনি আচলতে দেখি আহিছোঁ, শুনি আহিছোঁ, সেই নিয়মখিনি কথাহে আজি আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰিবলৈ লৈছোঁ। বিশেষকৈ সেই কথাখিনি কওঁতে মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আশা কৰোঁ আপোনালোকে ক্ষমা কৰিব বুলি। যিখিনি আচলতে মই দেখি অহা, শুনি অহা সৰুৰে পৰাই, সেইখিনি আচলতে নিয়মৰ কথাহে আপোনালোকৰ লগত মই প্ৰকাশ কৰিবলৈ লৈছোঁ। অম্বুবাচী বুলি ক'বলৈ গ'লে আচলতে বহুতখিনি নিয়ম কাৰণ বুলি ক'ব পাৰি। যিসকলে অম্বুবাচী মানে তেখেতসকলৰ আচলতে বহুতখিনি নিয়ম বুলি ক'ব পাৰি। যিখিনি খাদ্য গ্ৰহণ কৰে সেয়া আচলতে গেছত পকোৱা নহয়। ফল মূল, কেঁচা গাখীৰ ইত্যাদি গ্ৰহণ কৰে। সেইকেইদিন আচলতে অন্ন গ্ৰহণ কৰা নহয়। আগতীয়াকৈ গছৰ পৰা ফল মূল পাৰি আনি আচলতে থোৱা হয়। এটা টুকুৰিতে থোৱা হয় আৰু ওপৰত থোৱা হয়। যেতিয়া তেখেতসকলে খাদ্য গ্ৰহণ কৰে, যিসকলে আচলতে অম্বুবাচী মানে, ভৰিখন পকাত নহ'লে মাটিত নোথোৱাকৈ খাদ্য গ্ৰহণ কৰে। আৰু ক'বলৈ গ'লে সেইকেইদিন আমি একো বসুমতী কাম নকৰোঁ, একো পূজা পাৰ্বণ নকৰোঁ। বিশেষকৈ গোঁসাই ঘৰতো চাকি বন্তি জ্বলোৱা নহয়। অম্বুবাচী কেইদিন আচলতে 5 বিধ ফল মূল খাব লাগে, যেনে ধৰক আম, নাৰিকল, কঁঠাল ইত্যাদি। আৰু যোনদিনাখন অম্বুবাচী ভাগে তাৰ আগদিনাখন লঘোণ, বিশেষকৈ অন্ন গ্ৰহণ নকৰিলে আৰু ভাল। সেয়েহে মই যিখিনি জানো, সৰুৰে পৰা দেখি আহিছোঁ, সেইখিনি কথাহে আপোনালোকৰ লগত মই প্ৰকাশ কৰিলোঁ।